কুন্তলীৰ সাপ্তাহিক বজাৰত দেখি বিদেশী আমৰ সমাহাৰ সুস্বাদু আম বিচাৰি বজাৰত গ্ৰাহকৰ ভিৰ আমৰ ৰঙে গোন্ধে এক উৎসৱমুখৰ পৰিৱেশ গ্ৰাহক নহয় জনসমুদ্ৰহে যেন এই আমৰ বতৰত বৰ্তমান কুন্তলীৰ সাপ্তাহিক বজাৰ হৈ পৰিছে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ স্থানীয় আমৰ লগতে দেশী বিদেশী বিভিন্ন প্ৰজাতিৰ আমে বজাৰখনত এক ৰঙীন চিত্ৰ অংকিত কৰিছে বুধবাৰে বজাৰখনত পুৱাৰ পৰাই আম কিনিবলৈ গ্ৰাহকৰ ভিৰ কোনোবাই 1 কিলো কোনোবাই 3-4 কিলো কিনি মিঠা সুস্বাদু আম ঘৰলৈ লৈ গৈছে বজাৰখনত প্ৰধানকৈ বিহাৰ পশ্চিমবংগ মহাৰাষ্ট্ৰ আদি ঠাই চালানী আমৰ লগতে স্থানীয় বাগিচাৰ আমো উপলব্ধ এই হেউজিয়া হালধীয়া আমবোৰ বজাৰত প্ৰায় 40ৰ পৰা 70 টকা কেজি দৰত বিক্ৰী হৈছে বুলি বিক্ৰেতাই জানিবলৈ দিছে আমৰ গুণগত মান ভালৰ বাবে বজাৰত সকলোতে আমৰ চাহিদা বেছি বুলি বিক্ৰেতাই জনায় কুন্তলীৰ সাপ্তাহিক বজাৰখন ইয়াৰ সকলো মৌচুমী ফচলৰ বাবে জনপ্ৰিয় হলেও এই সময়ছোৱাত আমৰ ৰঙে গোন্ধে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে এই বজাৰত আম মানে যিমান বিক্ৰী হয় অসমৰ কোনো বজাৰতে কিজানি বিক্ৰী নহয় আম আমাৰ অঞ্চলৰ মানুহে বেছিকৈ মানে খায় 4 কিলো কেতিয়াবা 5 কিলো দিয়ে ইমান সস্তা মানে পাবলৈ নাই এতিয়া ৰাতি প্ৰায় 11-12লৈকে এই দোকান চলিয়ে থাকে যেনেকুৱা আম মানে চব প্ৰকাৰৰ আম আছে আপুনি মানে মানভোগৰ পৰা দুচুৰি আৰু মালভোগ আৰু কি কয় চব প্ৰকাৰৰ আমি ইয়াতে মানে বিক্ৰী হয় আছে এই বজাৰটো আজি ভিৰ দেখা গৈছে যে গ্ৰাহকৰ তামাম ভিৰ পুৰা ভিৰ এই ভিৰ মানে আৰু বেছি হ'ব মানে 11টা বজালৈকে আমে আম ক'ৰ পৰা জানে এওঁলোকে কুন্তলীৰ পৰা সানিতুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24